মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম অসহযোগ আন্দোলন। আৰু অসহযোগ আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ চলিছিল। আৰু অসহযোগ আন্দোলন যেতিয়া আমি পঢ়িম তেতিয়া প্ৰথমতে ক'ব লাগিব যে অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত চলা প্ৰথমটো জন আন্দোলন বা গণ আন্দোলন। আৰু এই আন্দোলনটো ইমান ডাঙৰ হৈছিল যে ইতিহাসত এনেকুৱা আন্দোলন আৰু হোৱা নাছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰথম এইটো গণ আন্দোলন বুলি কোৱা হৈছিল। 1920 চনত আৰম্ভ হয়। আৰু এইটো কোৱাৰ লগে লগে আমি এই লাইনটো কোৱাৰ পিছতে আমি ক'ব লাগিব যে ইয়াৰ কাৰণ কি আছিল। আৰু ইয়াৰ কাৰণ অলৰেডি লাষ্ট ভিডিঅ'টোত তোমালোকক কোৱা হৈছেয়ে। তথাপি ইয়াতেও যিহেতু কিতাপত দিছে মই তোমালোকক অলপ কৈ শুনাইছোঁ যে ইয়াৰ প্ৰথম কাৰণ হ'ল ব্ৰিটিছসকলৰ দ্বাৰাই যিটো প্ৰথম বিশ্বযুদ্ধত কৈছিল সিহঁতে সেই কোৱাটো ব্ৰিটিছসকলে ৰখা নাছিল। ঠিক আছে, সিহঁতৰ দ্বাৰাই কি কৰা, বিশ্বাসঘাতকতা কৰা, যে সিহঁতে কৈ প্ৰতিশ্ৰুতি ভংগ কৰা। আৰু এইটো লৈ ভাৰতৰ জাতীয়তাবাদী নেতাসকলে ব্ৰিটিছক বেয়া পাইছিল আৰু তলে তলে সিহঁতৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণে প্লেন কৰি আছিল। এইটো এক নম্বৰ কাৰণ হিচাপে আমি ক'ব পাৰিম। তাৰপিছত 2 নম্বৰতে আমি ক'ব পাৰিম 1919 চনৰ যিটো ৰাওলাট আইন। অলৰেডি আমি পঢ়িলোঁ ৰাওলাট আইন কেনেকুৱা আছিল। ঠিক আছে, তোমালোকে জাষ্ট ৰাওলাট আইন বুলি লিখি দিলেও নম্বৰটো পাই যাবা কাৰণ হিচাপে। 3 নম্বৰ কাৰণত আমি ক'ব পাৰিম জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। ৰাওলাট আইনৰ পৰৱৰ্তী যিটো ষ্টেপ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। আৰু 4 নম্বৰত আমি ক'ব পাৰিম যে খিলাফত আন্দোলন, যিটো নেকি অলৰেডি আমি পঢ়িছোঁ। খিলাফত আন্দোলনৰ বিষয়েও আৰু ইয়াতে কোৱাৰ দৰকাৰ নাই। যদি তোমালোকে খিলাফত আন্দোলন চাব বিচাৰা তেতিয়াহ'লে লাষ্ট ভিডিঅ'টোত চাবা। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়েও লাষ্ট ভিডিঅ'টোত কোৱা হৈছে। ৰাওলাট আইনৰ বিষয়েও এক্সপ্লেইন কৰি কোৱা হৈছে, তোমালোকে চাই ল'বা। এতিয়া এই 4টা কাৰণ আমি পালোঁ। আৰু এটা কাৰণ আছে, সেইটো হ'ল অৰ্থনৈতিক শোষণ। কিতাপত দিছে অৰ্থনৈতিক শোষণ হিচাপে আছে। আৰু এইটো অৱশ্যে ইমান ইম্পৰ্টেণ্ট কাৰণ নহয়। এইটো সকলো আন্দোলনতে আমি দিব পাৰিম ব্ৰিটিছৰ দ্বাৰাই ভাৰতত অৰ্থনৈতিক শোষণ। ঠিক আছে, কাৰণকেইটা আমি পালোঁ। এতিয়া আমি পাম যে অসহযোগ আন্দোলনটো কিদৰে আগুৱাই লৈ গ'ল। তাৰমানে কাৰ্যসূচী, অসহযোগ আন্দোলনৰ কাৰ্যসূচী 2টা ভাগত ভগোৱা হৈছে। এটা হ'ল ইতিবাচক আৰু নেতিবাচক। ইতিবাচক মানে আমাৰ ভাৰতীয়সকলৰ বাবে ভাল, আৰু নেতিবাচক মানে আমাৰ ভাৰতীয়সকলৰ কাৰণে বেয়া। বুজি পাইছা? ইম্পৰ্টেণ্ট ফেক্ট তোমালোকে বুজি লোৱা যে মই ডাইৰেক্ট ইতিবাচক আৰু নেতিবাচকটো অলপ তলত আছে, কিন্তু মই ডাইৰেক্ট কৈ দিছোঁ। আৰু ওপৰৰখিনি তেনেকুৱাকৈ পঢ়াৰ দৰকাৰ নাই। জাষ্ট আমি ইতিবাচক আৰু নেতিবাচকটো যদি আমি 4টা পঢ়ি লওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ গোটেই কাৰ্যসূচীখিনি আমাৰ আয়ত্ত হৈ যাব। তো ইতিবাচকটো শুনা এতিয়া, ভাৰতীয়সকলৰ কাৰণে যিটো ভাল। ঠিক আছে, আৰু নেতিবাচকটো ভাৰতীয়সকলৰ কাৰণে যিটো বেয়া। ব্ৰিটিছৰ কাৰণে কেনেকুৱা হয় এইটো ডাঙৰ কথা নহয়। জাষ্ট কি হ'ব লাগিব, ভাৰতীয়সকলৰ কাৰণে ভাল সেইটো ইতিবাচক বুলি কোৱা হয়, আৰু বিদেশীসকলৰ কাৰণে ব্ৰিটিছৰ কাৰণে যিটো বেয়া সেইটো নেতিবাচক। এতিয়া আহা ইতিবাচক। ইতিবাচক কোৱাৰ লগে লগে 1 নম্বৰ পইণ্টত আমি দিব পাৰোঁ যে হিন্দু মুছলমানৰ ইউনিটি এই অসহযোগ আন্দোলনত হৈছিল নে নাই। লাষ্ট ভিডিঅ'টোত কোৱা হৈছে যে হিন্দু মুছলমানৰ একত্ৰীকৰণ হৈছিল, যে একেলগে সিহঁতে হিন্দু মুছলমান একেলগে মহাত্মা গান্ধীৰ আহ্বানক্ৰমে অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল। ঠিক আছে, 2 নম্বৰত আমি ক'ব পাৰিম যে 20,000টা চখৰা বনাইছিল যঁতৰ। 3 নম্বৰত আমি ক'ব পাৰিম যে 1 কৰোৰ টকা অসহযোগ আন্দোলনৰ সময়ত প্ৰায় 1 কৰোৰ টকা তিলক স্বৰাজ ফাণ্ডত জমা হৈছিল। কিমান মানুহ মানে ইণ্টাৰেষ্টেড আছিল আন্দোলন কৰাৰ কাৰণে। তাৰপিছত ক'ব পাৰিম যে বয়কটৰ পৰা নিগেটিভৰ পৰা ইতিবাচক কিছুমান দিশ হৈছিল, যেনেকুৱাকৈ বিদেশী বস্তু বৰ্জন কৰিছিল, এইটো নেতিবাচক দিশ। আৰু তাৰে ঠাইত নেশ্যনেল ইণ্ডাষ্ট্ৰীবিলাক এষ্টাব্লিছ হৈছিল। বিদেশী স্কুল বাদ দিছিল আৰু তাৰে ঠাইত স্বদেশী স্কুলবিলাক এষ্টাব্লিছ হৈছিল।
বুজি পাইছা বিদেশী কোড বাদ দিছিল তাৰে পিছত নিজৰ মানে স্থানীয় কোড ষ্টাৰ্ট হৈছিল তেতিয়াহ'লে ইতিবাচকৰ লগত এইকেইটা ইতিবাচক নেতিবাচকৰ ক্ষেত্ৰত যদি আমি পাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব বয়কটৰ ভিতৰত 3 প্ৰকাৰৰ বয়কট আছিল যে বিচাৰালয় বয়কট কৰিম স্কুল বয়কট কৰিম আৰু বিদেশী বস্তু বয়কট কৰিম এইখিনি বয়কট কৰিলে ইয়াৰ উপৰিও আৰু বয়কট আছিল যে ব্ৰিটিছৰ খাজনা দিয়া বন্ধ কৰিছিল এইটো অৱশ্যে ভাৰতীয়খিনিৰ কাৰণে ভাল এইটো ইতিবাচকতে যাব আৰু কি কৰিছিল নানান ধৰণৰ ব্ৰিটিছে দিয়া প্ৰদান কৰা বঁটা বা উপাধি এইবিলাকো বৰ্জন কৰিছিল এইটো ভাৰতীয়সকলৰ কাৰণে বেয়া কিন্তু তথাপি বৰ্জন কৰিছিল মানে এইটো কি নেতিবাচক দিশ এতিয়া এইখিনি কথা আমি যেতিয়া তোমালোকৰ লগত আলোচনা কৰিলোঁ এতিয়া তোমালোকে স্পষ্টভাৱে ভিডিঅ'টো ভালকৈ চাবা চাই এইখিনি কথা পইণ্ট ৱাইজ তোমালোকে লিখি ল'বা মই আকৌ কৈছোঁ তোমালোকে মন দিবা যে নেতিবাচক আৰু ইতিবাচক নেতিবাচকটো মানে নিগেটিভ ইতিবাচক মানে পজিটিভ ইতিবাচক দিশকেইটা হ'ল যে হিন্দু মুছলমানৰ একত্ৰীকৰণ একগোট হোৱা স্বৰাজ পুঁজিত 1 কৰোৰ টকা জমা হোৱা 20,000টা চখৰা বনোৱা তাৰপিছত ব্ৰিটিছক টেক্স পে নকৰা তাৰপিছত স্কুল স্থাপন হোৱা কোড স্থাপন হোৱা এইবিলাক হ'ল ইতিবাচক ঠিক নেতিবাচক হিচাপে যেতিয়া আমি চাম তেতিয়া আমি ক'ব লাগিব বৰ্জন কাৰ্যসূচী স্কুল বৰ্জন কৰা বিদেশী স্কুল বৰ্জন কৰা বিদেশী বস্তু বৰ্জন কৰা বিদেশী কোড বৰ্জন কৰা উকিলসকলে কোড বৰ্জন কৰিছিল আৰু সেই সময়ত যমুনালাল বাজাজ এইটো যে বাজাজ কোম্পানী আছে যে শেঠ যমুনালাল বাজাজে উকিলসকলক কৈছিল আপোনালোকে যদি কোড বৰ্জন কৰে ব্ৰিটিছৰ কোড যদি বৰ্জন কৰে মই বছৰি 1 লাখ টকাকৈ আপোনালোকক মাননি দিম কিমান ডাঙৰ এটা কথা তেতিয়াহ'লে বৰ্জন কাৰ্যসূচী এইটো আছিল বৰ্জন কাৰ্যসূচী তাৰপিছত এনেকুৱাকৈ আমাৰ অসহযোগ আন্দোলনটো হ'ল কিন্তু দুৰ্ভাগ্যক্ৰমে অসহযোগ আন্দোলনটো বন্ধ কৰিবলগীয়া হ'ল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰা নামৰ ঠাইত পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত এটা সংঘাত সৃষ্টি হয় আৰু সেই সংঘাতত পুলিচে গুলী চালনাৰ ফলত 3জন প্ৰতিবাদকাৰীৰ মৃত্যু হয় আৰু এই মৃত্যুৰ বাবে প্ৰতিবাদকাৰীয়ে খঙত অগ্নিশৰ্মা হৈ কি কৰে পুলিচ থানাটো চাৰিওফালৰ পৰা ঘেৰাও কৰি জ্বলাই দিয়ে আৰু তাতে 22জন পুলিচ আছিল 22জন পুলিচৰ তাতে মৃত্যু হয় আৰু এই ঘটনাটো মহাত্মা গান্ধীয়ে হিংসাত্মক ঘটনা বুলি অভিহিত কৰিলে মহাত্মা গান্ধীৰ আন্দোলনৰ মূল মন্ত্ৰ আছিল অহিংসা লগে লগে মহাত্মা গান্ধীয়ে হৰতালত বহি গ'ল অনশনত বহি গ'ল যে মোৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য পূৰ্ণ নহ'ল মোৰ উদ্দেশ্য আছিল অহিংসা পথেৰে আগুৱাই যোৱা কিন্তু ইয়াতে হিংসাৰ দাবানল দেখা গ'ল গতিকে এই আন্দোলন বন্ধ কৰি দিয়া হওক লগে লগে এই আন্দোলনটো বন্ধ কৰি দিলে হয়তো কিছুমানে অলপ তেওঁক মানে ক্ৰিটিচাইজ কৰিছিল যে সৰু সুৰা এটা ঘটনাৰ কাৰণে ইমান ডাঙৰ এটা আন্দোলন বন্ধ কৰি দিয়া ঠিক নহয় কিন্তু মহাত্মা গান্ধীয়ে এইটো বন্ধ কৰি দিলে মহাত্মা গান্ধীক এৰেষ্ট কৰিলে ইয়াতে ডেট চনবিলাক ইয়াতে আছে তোমালোকে চাই ল'বা তাৰপিছত অসহযোগ 6 বছৰৰ কাৰণে 1922 চনৰ 10 মাৰ্চ তাৰিখে গান্ধীক এৰেষ্ট কৰা হয় আৰু 12 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয় তাৰপিছৰ পৰা গান্ধীৰ 6 বছৰৰ কাৰণে যেতিয়া জেলত সোমাই যায় জেলত সোমাই যোৱাৰ পিছত 6 বছৰৰ কাৰণে এইটো চেপ্টাৰত তোমালোকৰ কাৰণে দিয়া নাই যেহেতু 6 বছৰ গান্ধী নাছিল কিন্তু এইটো চেপ্টাৰৰ নাম হ'ল মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম মহাত্মা গান্ধী 6 বছৰৰ কাৰণে জেলত কাৰণে যেতিয়া মহাত্মা গান্ধী ওলাইছে আকৌ তেনেকুৱা প্ৰগ্ৰাম আৰম্ভ হৈছে ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত পাম আমি যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে